Hello everyone, আজি আপোনালোকক দেখুৱাম আমাৰ ঘৰৰ বেক সাইড আৰু ফ্ৰন্ট সাইড আৰু গোটেই এৰিয়া আৰু জেগাখিনি ধুনীয়াকৈ দেখাম ঘৰৰ আৰু ৰুম কিটা আপোনালোকক ধুনীয়াকৈ দেখাম অলপ দেৰি নকৰো এইফালে মানে দোকানটো হোৱা নাই হ'ব আৰু এইফালে মেইন গেটটো এইফালে আমি সোমাই গৈ পিনি ইয়া সাক ফল ৰুম আছে ফল ৰুমটো প্লাষ্টাৰ কৰি একদম কমপ্লিট হৈ গ'ল গুটিখিনি মানে কমপ্লিটে হৈ গ'ল এফালে বেডৰুমটো আপোনালোকক দেখুৱা কিমান ধুনীয়াকৈ সব ফিনিশিং দিছে প্লাষ্টাৰ কৰি ইয়া সাক এয়া তারা আকৌ সেলেব দিছে আৰু এফালে দি দৰজাৰে সোমাই পিনি এই ফল ৰুম দি গৈ পিনি আকৌ হেতু সাইডে দুটা ৰুম আছে এটো ৰুম এটা সাক কিমান ভাল লাগিছে এবাৰ খিৰকি দুটা দিয়া আছে ৰুমত এফালে এটা ৰুম আছে সাক সাইডৰ ৰুম এখিনি আৰু কৰিডৰ অলপ দি পিনি এইখিনি বাথৰুম ফ্ৰন্টতে সৰুকে এটা ষ্টৰ ৰুম হ'ব আৰু ইয়াত আমাৰ ডাইনিং ৰুম হ'ব এইখিনি আৰু ইফালে কিচেন হ'ব আৰু বেক সাইডত ইয়াত আমাৰ গোহালি ঘৰ হ'ব আৰু বেক সাইড এইখিনি গেট এটা সৰুকে দিছে আৰু ঘৰৰ সাইডখিনি সাক এইফালে এই কিচেন অলপ দেখুৱা গৈ আছে ইফালে কিমান ধুনীয়াকৈ ভালই লাগিছে ন আৰু মোৰ ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবা আজিলৈকে ইমান টাটা বাই বাই